এভৰিৱান ৱেলকাম বেক টু মাই চেনেল লিনাজ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমি মালিনী থানলৈ যাবলৈ ওলাইছোঁ, যিহেতু শাহুমা আৰু পেহী আহি আছে। তো চাই থাকোঁ আমাৰ ব্লগ। এই পাছফালে মা আৰু পেহী বহি আছে। এতিয়া আমি গৈ আছোঁ। আমি পালোহি মালিনী থান। মা গ'ল, পেহী গ'ল আৰু উৎপল গ'ল। মই নগ'লোঁ, গাড়ীতে বহি থাকিলোঁ, মন নগ'ল যাবলৈ, সেইটো কাৰণে। এইফালে চানা কিনি খালোঁ। 10 টকাৰ তামাম জ্বলা দেই। জ্বলা দিব ক'লোঁ, কিন্তু ইমানো দিব দিয়া নাছিলোঁ মানে। তাত এতিয়ালৈকে অহা নাই। কেইটা নামি আহিছে ফাইনেলি। আধা ঘণ্টাতকৈ বেছি ৰখিলোঁ চাগে। যিহেতু আমি ঘৰ গৈছিলোঁ, তেতিয়াই মাক লগ ধৰিলোঁ, বোলো আমাৰ ঘৰলৈ যাম বুলি। তেতিয়া মাও পেহীক লগ ধৰিলে, তাহাঁতে দুজনী আমাৰ লগতে গুচি আহিলে। আজি যাব জোনাইলে, মানে মোৰ মা ঘৰলৈ যাব, বিয়নী ঘৰলৈ। এইফালে মই টাৱা এখন গৰম কৰি লৈছোঁ। মই আজি বনাম আখনি। মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি এতিয়া বনাম। আপোনালোকক দেখাওঁ বস্তুটো কেনেকুৱা। মই ঘৰৰ পৰা আনিছোঁ, মাৰ্ঘেৰিটাৰ পৰা। সেইফালে নগা মানুহ বহুত আছে, তো ঘৰত বিক্ৰী কৰিব আহে। দেখাওঁ। আখনিটো মানে মাহগুটি বুলি কোৱা হয় আৰু। এইফালে ইগন'ৰ কৰিব হা, মই ভাত চব্জি বনাই আছোঁ যে, গোটেই এইফালে চফা কৰিম আৰু পাছত। এই বস্তুটো এনেকুৱা হয়, মাহগুটি দি বনোৱা হয়। জাষ্ট এনেকৈ টাৱা এখনত গৰম কৰি ল'ব। ইয়াৰ চাটনিটো খাই খুব ভাল লাগে। লগতে নহৰু, আদা, জলকীয়া আৰু এটা বস্তু অপশ্যনেল হয়, আপুনি আলু দি কিনে পিটিকা কৰি খাবও পাৰে। আমি আলু নিদিওঁ, জাষ্ট এনেকৈ খাম। এয়া দেখিছে, বস্তুটো সিজিছে অলপ, গোটেইবোৰ এইবোৰ ৰঙা ৰঙা হৈছে। তো এইফালেও একে হৈছে, সিজিছেগৈ আৰু লাহে লাহে, আৰু অলপ সিজিবলৈ। আখনিখিনি হৈ গ'ল। মই এনেকৈ ভাঙি দিলোঁ টুকুৰা টুকুৰা কৰি। তাৰপিছত এনেকুৱা এটা খুন্দনা লৈ লৈছোঁ। আপোনালোকেও এনেকুৱা এটা লৈ ল'ব। মিক্সিত পিচিলে মানে বেছি গুড়ি হৈ যায়, সেইটো কাৰণে এনেকুৱাতে ভাল লাগে। এইফালে লৈ লৈছোঁ আদা, নহৰু, জলকীয়া আৰু ধনিয়া। এতিয়া খুন্দি দিওঁ ইয়াতে। আপোনালোকে জ্বলাটো যিমান পাৰে সিমান ল'ব পাৰে। জ্বলা হ'লে বেছি ভাল লাগে খাই। এইফালে আমাৰ আখনিৰ চাটনি ৰেডি। আখনি বোলা বস্তুটো আপোনালোকে মানে কি পৰ্কৰ লগত বহুতে খায় হা। পৰ্কৰ লগত খায়, চিকেনৰ লগতো খায়। মই কিন্তু বনাই পোৱা নাই, খাই পাইছোঁ। চিকেনৰ লগত বহুত টেষ্টি লাগে, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মাহঁতক থ'বলৈ জোনাইলৈ গৈ আছোঁ। অফিচৰ গাড়ীত লৈ গ'লোঁ উৎপলহঁতৰ। তো এইটো হৈছে নেক্সট দিনা গুড মৰ্ণিং সকলোকে। আমি যাওঁ ধেমাজিলৈ। আমাৰ আকৌ ট্ৰান্সফাৰ ধেমাজিত আছে, গতিকে মোৰ ইউনিফৰ্ম চিলালোঁ। তাৰ নেক্সট ডে আমি ৰুম বিচাৰিলোঁ, পচন্দই নহ'ল। 3টা চালোঁ, এটাও পচন্দ নহ'ল। চাব লাগিব আৰু।